নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি দেৰগাঁও চহৰস্থিত ফেটাগাঁও নিবাসী এগৰাকী ধৰ্মপ্ৰাণ ব্যক্তিৰ এক ব্যতিক্ৰমী পদক্ষেপ নিউজৰ ৰিপৰ্ট দেৰগাঁও ফেটাগাঁৱৰ এজন ধৰ্মপ্ৰাণ ব্যক্তিৰ ব্যতিক্ৰমী পদক্ষেপ বিগত বহু বৰ্ষৰ পৰা ফেটাগাঁৱৰ বৰাচুকৰ এগৰাকী ব্যক্তিয়ে নিজা উদ্যোগত নিজা বাসগৃহত অখণ্ড ভাগৱত পাঠ শ্ৰৱণ কীৰ্তন অনুষ্ঠান 4 দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰি আহিছে। কৃষ্ণ জয়গুৰু শংকৰ এই মহান অনুষ্ঠান ভাগ আমি আজি 5 বছৰ দিনে ইয়াত 3 দিনীয়া বা 5 দিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰি আছো। কিন্তু এই অনুষ্ঠান ভাগত যেতিয়া আমি ভকত বৈষ্ণৱ আহে ভকতৰ যেতিয়া সাগৰৰ গতে সোঁত বয় তেতিয়া আমাৰ হৃদয়ত এটা চকুৱেদি আনন্দৰ অশ্ৰু নিগৰি আহে আৰু আমি সেই ভকত ভগৱন্তৰ যিটো মুখৰ অমৃতময় বাণীৰ ইত আমি সম্পূৰ্ণখিনি আমাৰ পৰিয়ালবৰ্গ সমস্ত আমি কি হওঁ দূৰ যাওঁ। যেতিয়া আমাৰ কাইলৈ অন্তিম নিশা কাইলৈ আমাৰ দিনৰ পৰা অৱশ্যে আজিৰ পৰা আমাৰ দুখত আমি ভাগি আছোঁ। আমাৰ কাইলৈ দিনটো আৰু কাইলৈ সন্ধিয়ালৈ আমাৰ এজন আত্মীয় হেৰুৱাৰ যিটো দুখ তাতোতকৈও বেছি দুখত আমি ইয়াৰ লোকাৰণ্য কাৰণ ইয়াত অকল আমাৰ নিজৰ গাঁৱৰে নহয় আমাৰ গোলাঘাট ডিষ্ট্ৰিক্ট তথা যোৰহাট সুদূৰ ডিব্ৰুগড় নগাঁও গোলাঘাট সমস্তৰে ভকত ইয়ালৈ আহে আৰু প্ৰাথমিক আকাৰে আহে আৰু তেখেতসকলক মই সেই ধৰণে নিমন্ত্ৰণো দিওঁ আৰু সেই যিটো ভকতৰ পদধূলা লোৱাৰ যিটো আমাৰ সৌভাগ্য তাৰ কাৰণে আমি নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। এই অনুষ্ঠান ভাগিলৈ দেৰগাঁৱৰ বিভিন্ন অঞ্চলৰ পৰা প্ৰত্যেক দিনা কেইবা শতাধিক ভক্তপ্ৰাণ ৰাইজ আহি ধূপ দীপ নৈবেদ্য আগবঢ়াই ভাগৱত শ্ৰৱণ কীৰ্তন কৰে। শংকৰ শ্ৰৱণ কীৰ্তন জৈত দ্বিতীয় বৈকুণ্ঠ তাৰণাম সত্ৰ আজি এই মহাসত্ৰত দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হৈছে। এই বৈকুণ্ঠত সহস্ৰজনৰ আগমন ঘটিছে জাতি বৰ্ণ নিৰ্বিশেষে। ইয়াক লৈ আমি জীৱতৰণৰ পথ প্ৰশস্ত কৰিব পাৰিছোঁ আৰু এক আমাৰ সামাজিক বাতাবৰণৰ সৃষ্টি হৈছে যি আধ্যাত্মিক পৰিৱেশৰ দ্বাৰা আমি উত্তৰ প্ৰজন্মৰ অধিক উন্নতি সাধন কৰিব পাৰিম বুলি আমি আশা ৰাখিছোঁ আৰু এক আধ্যাত্মিক পৰিৱেশৰ ইয়াত ৰচনা হৈছে আৰু এই ভাগত আমি ভাগ লৈ আমি নিজৰ জীৱন ধন্য মানিছোঁ আৰু ভক্তিত গদগদ হৈ পৰিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। দেখা যায় যে হয় জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ অসমীয়া জাতিৰ প্ৰাণ অসমৰ মহানায়ক কাৰণ যিজনে অকল আমাৰ অসমতে আবদ্ধ নাথাকি বিশ্বৰ কোণে কোণে তেখেতৰ যি সংস্কৃতিৰ ধাৰা তেখেতৰ যি সামাজিক চিন্তাধাৰা মানৱ দৰদী তেখেতৰ যি কাৰ্যাৱলী তেখেতৰ যি জীৱ জন্তুৰ প্ৰতি তেখেতৰ মৰম স্নেহ আৰু তেখেতৰ যি কিবা এটা কৰাৰ দুৰ্বাৰ হেঁপাহ সেই সমস্তখিনিক আমি ইয়াত স্মৰণ কৰিছোঁ আৰু তেখেতে যাতে এই অনুষ্ঠানৰ জৰিয়তে তেখেতৰ বৈকুণ্ঠত স্থানপ্ৰাপ্তি হয় তাৰ বাবে আমি সেৱা ধৰিছোঁ ভগৱন্তৰ চৰণত আৰু তেখেতৰ আদৰ্শ যাতে অসমৰ বিশ্বত বিয়পি পৰে আৰু তেখেতৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আমি যাতে এটা জাতিৰ উত্তৰণ ঘটাব পাৰোঁ তাৰ বাবে আমি সমস্তজনে ইয়াত কামনা কৰিলোঁ। আমাৰ ইয়াত অকল এয়া নহয় আমাৰ কাষতে আমাৰ অসমীয়া মুছলিম গাঁও আছে। ইয়াত আমাৰ তেৰাসকলে আহি ভাগ লৈছেহি। কাষতে আমাৰ চাহ বাগানৰ অধ্যুষিত অঞ্চল আৰু আপোনালোক শুনি হ'ব যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাষতে আমাৰ 15খন প্ৰাথমিক আছে যিখিনি চাহ অধ্যুষিত অঞ্চলত এই সমস্তজন ভক্ত ইয়াত অংশগ্ৰহণ কৰিছে। তাৰ বাদেও ইয়াত সনাতন ধৰ্মৰ যিসকল লোক সমস্তজনে ইয়াত ভাগ লৈ পেলাই ভক্তিত তেখেতসকল গদগদ হৈছে যিটো পৰিৱেশৰ দ্বাৰা এক আমাৰ সমন্বয় সাধন হৈছে যাৰ দ্বাৰা শান্তি সমৃদ্ধি আমি অটুট ৰাখিম বুলি অসমীয়া জনসমাজত আমি নিশ্চিতভাৱে বিশ্বাস কৰিব পাৰোঁ আৰু কথা দিব পাৰোঁ। গত বৰ্ষতো এই অনুষ্ঠান ভাগিত কেইবা শতাধিক ভকত বৈষ্ণৱ আই মাতৃসকল সমাগত হৈ ভাগৱত পাঠ শ্ৰৱণ কীৰ্তন কৰি চৌদিশ ভক্তি ৰসেৰে মুখৰিত কৰি তোলে। লগতে হিয়াৰামঠো জুবিন গাৰ্গলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ৰাম কৃষ্ণ ইয়াত এই আমাৰ ভাগৱত আমাৰ টুন হাজৰিকাৰ বাপৰ গৃহত আজি 5 বছৰে ইয়াত ভাগৱত ব্যাখ্যা অনুষ্ঠান হৈ থাকে।
এই 3 বছৰৰ পৰা ইয়াত মই জড়িত হোৱাত মোৰ মনটো ইয়াত ভাগৱতত অৰ্পণ হৈ থাকে, ভাল লাগে। আৰু বাপজনকো আমি সহায় কৰোঁ, কিছুমান কৰ্মৰ ক্ষেত্ৰত সহায় কৰিবলৈ আগবাঢ়ি আহোঁ যে বাপজন অকলে থাকিব নালাগে, আমিও সহায় কৰিম। সকলো ৰাইজে সহায় সহযোগ কৰি এই ভাগৱত ভাগ অনুষ্ঠান তেওঁ গৃহত অনুপন কৰা হৈছে। আমি নাই পোৱা আজিলৈকে দেই, আমি নাই পোৱা। হয়, সেইটো আমাক নাই কোৱাও নাই, আমি সেইবোৰ শুনাও নাই। আৰু শুনিছে যদি কোনোবাই কিবা কৈছে কৈ থাকক, আমাৰ দৰকাৰ নাই। আমাৰ প্ৰভুৰ লগতহে মিলন হ'ব লাগে। ভগৱন্তক আমি ভাল পাওঁ, আমি ভকতক দৰ্শন কৰোঁ, সেয়াই আমাৰ বহুত। হয়, মই জয়তে আপোনালোক সমূহ বা পাই সমষ্টলৈ মই আন্তৰিক ভক্তিভাৱ শ্ৰদ্ধা জনাইছোঁ। আজি মই সঁচাকৈ বৰ আনন্দিত হৈছোঁ, কিয়নো এই ভালেমান দিন মই শাৰীৰিক অসুস্থতাৰ কাৰণে ক'তো ভকতৰ সংগ ল'বলৈ অসুবিধা পাইছিলোঁ। আজি সঁচাকৈ ইমানেই আনন্দিত হৈছোঁ যে আমাৰ পৰম শ্ৰদ্ধাৰ অমলেন্দ্ৰ বাপে মোক যি আদৰ সম্ভাষণ জনালে, সঁচাকৈ মই বহুত সুখী। আৰু এই অনুষ্ঠানটোত মই আহি সদায়েই ভাল পাওঁ, কিন্তু নিজে প্ৰতিটো কথাই অন্যৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়, সেইকাৰণে কিছুমান কথাত আহিবলৈ অসুবিধা হয়। তো যিমানখিনি চেষ্টা কৰা যায়, সুবিধা হ'লেও মই প্ৰায়ে আহোঁ। গতিকে অনুষ্ঠানটোত মোক খুবেই ভাল লাগিছে। হুইল চেয়াৰ মানে উঠিব নোৱাৰিলেও মই এনেই বাকী হাত ভৰিকেইটাতহে আপোনাৰ কাম নাই, কিন্তু বাকী সমস্ত মোৰ এই মনটো সঁচাকৈ ভাগৱত ধৰ্ম বা যিকোনো অনুষ্ঠানৰ লগতে মই সদায় বিলীন হৈ থাকিব বিচাৰোঁ। আৰু কি কয়, আপোনাৰ নামটো? মোৰ নাম শ্ৰী সৰ্বেশ্বৰ কুৰ্মী, ঘৰ ফেটা বস্তি। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভঁৰালীৰ ৰিপৰ্ট, নিউজ নাও।